যোৱাকালিৰ পৰা বিহু আৰম্ভ হৈছে যিহেতু খুবেই ভাল লাগিছে বিহু খুব আৰম্ভণিৰ পৰাই খুব মানে ভাল লাগিছে এবছৰ প্ৰথমেটো কৰা গ'ল ৰাজগড় আৰু আপোনাৰ নুনমাটিত আকৌ আজিও আছে আজি ইয়াতে সদ্যহতে মই মুকলি বিহুত আছোঁ পল্টন বজাৰৰ খুব ভাল লাগিছে আৰু তাৰে জৰিয়তে প্ৰত্যেকটা নিউজ চেনেলৰ জৰিয়তে মই কি কয় অসমবাসী ৰাইজলৈ ৰঙালী বিহুৰ শুভেচ্ছা জনাই মই প্ৰথমেতো প্ৰত্যেকটা চেনেলৰ তৰফৰ পৰাই অসমবাসী ৰাইজক বহুত বহুত ধন্যবাদ দিব বিচাৰিম ইমানখিনি মৰম আৰু শ্ৰদ্ধা দিয়াৰ বাবে নিশ্চয় মই যোনটো কথা কওঁ যে দৰ্শক অবিহনে আমাৰ একো নাই প্ৰত্যেকজন মানে ক'ব গ'লে কণ্ঠশিল্পী বা শিল্পীৰে এই যোনটো ইণ্ডাষ্ট্ৰিত জড়িত হৈ আছে মানে আমাৰ মিউজিক ইণ্ডাষ্ট্ৰিত প্ৰত্যেকজন শিল্পীৰে ক'ব গ'লে চবতকৈ ডাঙৰ ছাপোৰ্টাৰ হৈছে দৰ্শকসমূহ তে দৰ্শকসমূহে যদি কি কয় ছাপোৰ্ট কৰে বা দৰ্শকসমূহে যদি মানে ক'ব গ'লে সহায় সহযোগিতা আগবঢ়ায় তেতিয়া নিশ্চয় আগবাঢ়ি যাবলৈ পৰা যায় সেয়েহে আৰু মোৰ ফালৰ পৰা মই নিশ্চয় 100% দিবলৈ চেষ্টা কৰিম প্ৰত্যেকখন মঞ্চতে সেইটোৱে কথা মই যোৱাকালিৰ পৰা মানে 14 তাৰিখৰ পৰা মোৰ আৰম্ভ হৈছে মে'ৰ 17 তাৰিখলৈ সদ্যহতে মোৰ অনুষ্ঠান আছে সেয়াই কথা অসমৰ বাহিৰত মোৰ এবছৰ ইটানগৰত আছে হয় আচলতে যোৱাকালিৰ পৰা আৰম্ভ হৈছে 14 তাৰিখ যোৱাকালি আছিল মোৰ ৰাজগড় আৰু আপোনাৰ নুনমাটিত খুব ভাল লাগিল আৰু আজি আছে দুখনকৈ তে প্ৰস্তুতি বুলি ক'ব গ'লে আছে খুবেই ভাল সেইটোৱে প্ৰস্তুতি আৰু ক'ব গ'লে বিহু ভালেই চলি আছে এইটোৱে কথা এই বছৰ বিহু অনুষ্ঠান ক'ব গ'লে মে'ৰ 17 তাৰিখলৈকে মই আছোঁ সেইটোৱে কথা সদ্যহতে সেইটোৱে কথা গণিতো চোৱা নাই কিন্তু মে'ৰ 17 তাৰিখলৈ মোৰ অনুষ্ঠান আছে উজনি নামনি এই বছৰ মোৰ ইটানগৰতো আছে হয় ইটানগৰতো আছে হয় নিশ্চয়কৈ আপোনালোকৰ জৰিয়তে সমগ্ৰ অসমবাসী ৰাইজক আমাৰ নৱবৰ্ষ আৰু ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ পল্টন বজাৰত আমি এইটো বিহু বহুত দিনৰ পৰা আমি পাতি আছোঁ বহু বছৰৰ পৰা পাতি আছোঁ এইটো মুকলি বিহু এদিনীয়া কাৰ্যসূচীৰে পাতোঁ পল্টন বজাৰটো ক্ষুদ্ৰ ভাৰত বুলি আমি মানে জানো আমি কাৰণ যেনেকৈ আমাৰ মিনি ইণ্ডিয়াত সকলো ধৰণৰ জনগোষ্ঠী থাকে জাতি জনগোষ্ঠী থাকে ধৰ্মীয় লম্বন থাকে ঠিক তেনেদৰে আমাৰ ইয়াতো পল্টন বজাৰত সকলোখিনি বাস কৰে আমি সকলোৱে মিলি ইয়াতে এক বৃহত্তৰ অসমীয়া জাতি মানে হিচাপে আমি এইখিনি বিহু আমি পাতিছোঁ আজি দিনজোৰা কাৰ্যসূচী আমাৰ কাৰ্যসূচী হৈছে ৰাতিপুৱা ভাগত আমাৰ সাহিত্য সভাৰ সভাপতি আমাৰ কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ সভাপতি প্ৰফুল্ল বৰ্মন ডাঙৰীয়াই পতাকা উত্তোলন কৰিছে আমাৰ কমলিকা কাশ্যপৰ গীত এতিয়া আপোনালোকে শুনিছে ইয়াৰ আগতে কল্লুৰ বৰঠাকুৰ ডাঙৰীয়াও আহিছে আংগুলতা ডেকাও আহি আছে আৰু আবেলি ভাগত আমাৰ এখন আমাৰ গ্ৰন্থ উন্মোচন হ'ব মেগাজিন উন্মোচন হ'ব আমাৰ সাংসদ বিজুল কলিতা মিৰি ডাঙৰীয়াও সেইটো উন্মোচন কৰিব আৰু ইয়াৰ লগে জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া ইয়াতে উপস্থিত হ'ব তেওঁ ইয়াতে আমাৰ ইয়াতে ভাগ ল'ব কাৰণ জয়ন্ত মল্ল বৰুৱাই পঢ়াৰ কালত ইয়াতে আমাৰ ইয়াৰে পৰা বিভিন্ন ধৰণৰ কাৰ্যকলাপ কৰিছিলে তো নিশ্চয়কৈ নিজৰ ক্লাবলৈকে বা নিজৰ সংঘলৈকে তেওঁ আহিব তো এনেধৰণৰ দিনজোৰা কাৰ্যসূচীত আমি এই বিহু আমি পালন কৰিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত